আচলতে সংখ্যালঘু লোকসকল এনেকুৱা নহয় যে কংগ্ৰেছতে ভোট দিব লাগিব। কথা হ'ল কি তেখেতসকলে 15 বছৰ কংগ্ৰেছৰ শাসনকালত যেনেধৰণৰ তেখেতসকলৰ ডেভেলপমেণ্ট হ'ব লাগিছিলে, উন্নয়ন হ'ব লাগিছিলে, মথাউৰিৰ পৰা আদি কৰি তেখেতসকলৰ সমস্যা কি মেলি তেখেতসকল নদীপৰীয়া ৰাইজ এটা মথাউৰি সংৰক্ষণ নহ'ল। আৰু তেখেতসকলে এইখন গভৰ্ণমেণ্টৰ প্ৰতি আকৰ্ষিত এইকাৰণেই হৈছে কিছুমান গভৰ্ণমেণ্টে আঁচনি লৈছে, যেনে ধৰক এতিয়া বাল্য বিবাহৰ ওপৰত গভৰ্ণমেণ্টে ষ্টেপ লৈছে, সেইটো তেওঁলোকে ৱেলকাম জনাইছে। আৰু তেওঁলোকৰ ল'ৰা ছোৱালীসকলক পঢ়াৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাত গভৰ্ণমেণ্টে সহায় কৰিছে। গতিকে তেখেতসকলেও এটা চিন্তা কৰিছে যে সদায় আমিতো কংগ্ৰেছৰ হৈয়ে থাকিব নোৱাৰোঁ, গতিকে ৰাইজৰ উন্নয়ন যেনি হয় বা তেওঁলোকৰ সুবিধা যেনিয়ে হয় সেই ভাবি তেওঁলোকে জইন কৰিছে। বিলাকত মানুহবিলাকক ইনভলভ কৰিব পাৰে, তেওঁলোকৰ কৰাপশ্যনটো কমি গৈছে। আৰু গতিকে সেইবিলাক ছিষ্টেমৰ কাৰণে মানুহবিলাকৰ যি জীৱন প্ৰক্ৰিয়া জীৱনটো সলনি হৈছে। আৰু আমি সেইকাৰণে কংগ্ৰেছ দলটোৰ এই দুৰ্বল দিনত মানে লিডাৰসকলে নিজৰ আকুৰগোজ মনোভাৱক লৈ নিজৰ সৃষ্টিক লৈ মানে তেওঁলোক হৈছে। গতিকে তেওঁলোকে কোনো ৰাইজৰ মাজত সোমাব বিচৰা নাই, তেওঁলোকে খালি নিজৰ কেনেকৈ পদটো ল'ব পাৰি, কেনেকৈ জীয়াই থাকিব পাৰি সেইটো ধান্দাত তেওঁলোকে জীয়াই আছে, তেওঁলোকে দল কৰি আছে। গতিকে সেইবিলাক কথাৰ কাৰণে আমি অলপ দলটোক আমি ভাল পোৱা নাই, লাহে লাহে দলৰ প্ৰতি মোহ ভংগ আমাৰ হৈছে। গতিকে মই অঞ্জন বৰাত আমি আগৰ পৰাই আছোঁ, বহুত দিনৰ পৰা অঞ্জন বৰাত মোৰ এটা সম্বন্ধ, ঘৰুৱা ভাই সম্বন্ধ। আৰু ৰাজনৈতিকভাৱে তেওঁৰ লগত মই টিকেটটোৰ ক্ষেত্ৰত যথেষ্টখিনি আমি কষ্ট কৰিছোঁ টিকেটটো পাওঁতে। আৰু গতিকে মই সকলো কংগ্ৰেছী কৰ্মী, সকলো ৰাইজক মই সেৱা জনাইছোঁ যে আমাৰ যিখিনি যদি ভুল কৰিছিলোঁ। মই আজি 3টা বজাতে অংশগ্ৰহণ কৰিম, কিন্তু বিজেপিৰ যিখিনি উন্নয়নমূলক কাম বা মাননীয় মুখ্যমন্ত্ৰীৰ যিটো কামৰ যিখিনি স্পীড তেখেতসকলৰ কেবিনেটৰ বা MLA আদি কৰি অসমৰ যথেষ্টখিনি উন্নয়ন হৈছে। আপোনালোকে দেখিছে যে 1 লাখ নিবনুৱাক চাকৰি দিছে, কোনো ধৰক পকেট মানি বা কোনো ধৰণৰ মানে ঘোষ নোহোৱাকৈ তেখেতসকলে দিছে। খেলা ধূলাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীখিনি আগবঢ়াই দিছে। অসমৰ বিহুক বিশ্বৰ দৰবাৰত স্থান দিছে, লাচিত বৰফুকনক বিশ্বৰ দৰবাৰত স্থান দিছে। এনেধৰণৰ বহুত উন্নয়নমূলক কাম তেখেতসকলে কৰিছে। আৰু সেই উন্নয়নমূলক কামৰ প্ৰতি মই আকৰ্ষিত হৈছোঁ। আচলতে আপোনালোক আছে, মই তেতিয়া চাকৰি কৰোঁ, তেতিয়া চেনেল নিউজ লাইভো তেতিয়া জন্ম হোৱা নাই। তেতিয়া মনোৰমা সিঙৰ দিনত কি আছিলে এইটো NETV আছিলে। তেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মই এটা সাক্ষাৎকাৰ চাইছিলোঁ। সেই সাক্ষাৎকাৰটো চাই মই খুবেই মানে তেখেতৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। তেখেতক সুধিছিলে যে আপুনিতো হিতেশ্বৰ শইকীয়াৰ দিনত আপুনি কংগ্ৰেছত জইন কৰিছে, এতিয়া তৰুণ গগৈৰ দিনত আপুনি মন্ত্ৰিত্ব পাইছে, এই দুজনৰ ভিতৰত আপোনাক কাক বেছি ভাল লাগে? মানে প্ৰয়াত হিতেশ্বৰ শইকীয়া মহোদয়ক ভাল লাগে নে প্ৰয়াত তৰুণ গগৈ মানে ভাল লাগে? তেতিয়া তেখেতে অলপ সময় চিন্তা কৰিলে আৰু স্বাভাৱিক মই উত্তৰটোৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ। তেতিয়া তেখেতে ক'লে যে আপোনাৰ নিজৰ মাক দেউতাকৰ ভিতৰত কাক বেছি ভাল লাগে? সাংবাদিকজনক প্ৰশ্ন কৰিলে যে মাক দেউতাকৰ ভিতৰত কাক বেছি ভাল লাগে? কৈছে দুইজনক সমানেই ভাল লাগে। ঠিক তেওঁ উত্তৰটো তেনেকৈয়ে দিলে যে দুইজনকে মোৰ সমানেই ভাল লাগে। গতিকে তেখেতৰ যিটো প্ৰেজেঞ্চ অফ মাইণ্ড বা কামৰ যিটো স্পীড প্লাছ ক'ভিডৰ সময়ত তেখেতে যিমানখিনি কৰিছে সেইখিনি আমি নিজেও দেখিছোঁ। আজি বোলে ডিব্ৰুগড়, আজি বোলে বৰাক, আজি বোলে নগাঁও, কাইলৈ বোলে শদিয়া, এনেধৰণৰ তেখেত কাম কৰিছে। গতিকে সেই উন্নয়নমূলক কামত তেখেতৰ লগত সহযোগ কৰিম বুলি আৰু আমাৰ লোকেল বিধায়কেও যথেষ্টখিনি কৰিছে। সেইখিনি ভাবিয়েই মানে জইন কৰিবলৈ মই ওলাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আৰু লগতে মোক সেই সময়ত সহায় কৰা আমাৰ যিসকল জাতীয় কংগ্ৰেছৰ বিষয়ববীয়া আছিল, একেবাৰে বুথ লেভেল গ্ৰাছ লেভেললৈকে, আৰু মোৰ যিসকল শুভাকাংক্ষী, আজানিতে কিবা যদি মই ভুল ক্ৰুটিও কৰিছোঁ তেখেতসকলে যাতে মোক ক্ষমা কৰে। এয়াই মোৰ আৰু বিশেষ ক'বলগীয়া নাই। আপোনাৰ মই কংগ্ৰেছত, জাতীয় কংগ্ৰেছত যেতিয়া জইন কৰিছিলোঁ তেতিয়া আমাৰ চৰকাৰ নাছিলে, আমাৰ তেতিয়া মই বেয়া দিন বুলিয়ে ক'ম। সেই দিনত অংশগ্ৰহণ কৰি মই কংগ্ৰেছ দলে মোক খুব কম সময়ৰ ভিতৰত মোক প্ৰাৰ্থিত্ব দিছিলে। গতিকে মই জাতীয় কংগ্ৰেছ দলক দোষ দিবলৈ বা কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায় আৰু ষ্টেট পৰ্যায়ত কিছুমান আমাৰ ভুল আছে, যিখিনি ভুল আমি শুধৰণি কৰিব লাগিব। যদি বিৰোধী ষ্ট্ৰং হ'বলৈ হয়
বা কংগ্ৰেছে যদি ৰিভাইভ কৰিবলগীয়া হয় তেতিয়াহ'লে সেই শুধৰণিবিলাক কৰিব লাগিব এতিয়াও আমাৰ জিলা পৰ্যায়ত যিবিলাক মানে ভুল হৈ আছে সেই ভুলবিলাক ওপৰ মহলে যদি দৃষ্টিগোচৰ নকৰে আজি বিশ্বনাথত ধৰক আপোনালোকে দেখিছে যে সংখ্যালঘু মানুহখিনি প্ৰায় 70% সংখ্যালঘু মানুহ ইতিমধ্যে বিজেপিত জইন কৰিছে আজি মোৰ লগত ধৰক নহ'লেও 400 বা 500 মানুহ জইন কৰিব মোটামুটি ধৰক 80% কংগ্ৰেছ নাইকিয়া হৈ গৈছে 20% যি কংগ্ৰেছ আছে তেখেতসকলেও হয়তো খুব কম দিনৰ ভিতৰত হয়তো আহিব চাগে যেতিয়ালৈকে জিলা সভাপতি বা বিষয়ববীয়াসকলৰ মানে মাজত শুধৰণি নহয় বা ভুলবিলাক তেখেতসকলে শুধৰাই নলয় তেতিয়ালৈকে দলৰ ক্ষতি হৈ থাকিব আগবাঢ়ি যাব পাৰোঁ কিন্তু যিখিনি আমাৰ গাঁৱৰ মানুহ আৰু গ্ৰাছৰুট লেভেলৰ মানুহ তেখেতসকলে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে সেইকাৰণে মই সকলোৰ লগত আলোচনা কৰিলোঁ কৰি পেলাই সিদ্ধান্ত ল'লোঁ যে ভাৰতীয় জনতা পাৰ্টিত মই অংশগ্ৰহণ কৰিম আৰু আজি অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ মই আপোনালোকৰ জৰিয়তে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জাতীয় সভাপতি ভৱেশ কলিতা মহোদয় প্ৰমুখ্য কৰি সমূহ বিজেপিৰ বিষয়ববীয়াসকলক মই অভিনন্দন আৰু নমস্কাৰ জনাইছোঁ তেখেতসকলে মোক সেই জইন কৰাৰ সুযোগটো দিয়াৰ কাৰণে আৰু মই ভাবিছোঁ আমাৰ লোকেল বিধায়ক গহপুৰৰ বিধায়ক চতিয়াৰ বিধায়ক আমাৰ MP ৰঞ্জিত দত্ত মহোদয় সকলোৱে মোক সহায় সহযোগ আগবঢ়াইছে আৰু মোক আশ্বাস দিছে যে আপোনাৰ যিখিনি মানুহ আছে আমি তেখেতসকলক একে হাতত হাত ধৰি আগবাঢ়ি যাম গতিকে সেইটো আশাতে ওলাই আহিছোঁ ভৱিষ্যত মানে তেখেতসকলৰ লগত হাতত হাত ধৰি উন্নয়নমূলক কামত সহায় কৰিম আৰু বিশ্বনাথখন পৰ্যটক নগৰী হিচাপে সজাই তুলিবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ বিশ্বনাথৰ লগতে অসমৰো কাম কৰিবলৈ চেষ্টা কৰিম ভাৰতীয় জাতীয় কংগ্ৰেছ দলত শিবিৰত থাকোঁতেই আমি সেই শিবিৰৰ পৰাই আমি আচলতে ভাৰতীয় জনতা পাৰ্টিৰ যি ৰণকৌশল আৰু তেওঁলোকৰ যি সাংগঠনিক যি তেওঁলোকৰ নীতি আদৰ্শ তাৰ প্ৰতি কিন্তু আমি অকণমান সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিলোঁ গতিকে আমি গম পাইছিলোঁ যে তেখেতসকলৰ লগত ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আৰু আজিৰ তাৰিখত আমি ভাৰতীয় জনতা পাৰ্টিলৈ আকৃষ্ট হৈছোঁ তাৰ অন্যতম কাৰণ হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ৰাজনৈতিক বিচক্ষণতা অসমত হয়তো দ্বিতীয়জন নাই আৰু সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিলৈ আকৃষ্ট হৈছোঁ লগতে আমাৰ অৰ্জন বৰাৰ অলপ আগতে কৈছেই যে তেখেতে সমূহ বিশ্বনাথবাসী সমষ্টিবাসী ৰাইজৰ লগত মত বিনিময় কৰিছে সকলোৱে পৰামৰ্শ দিছে আৰু আমি এই মুহূৰ্ততে আমাৰ যি সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া তেখেতৰ লগত আমি অঞ্জন বৰা হৈ সকলোখিনিয়ে সেনাপতিৰ দৰে থাকি আগন্তুক দিনত আমাৰ বিশ্বনাথ সমষ্টিক যাতে আমি উন্নয়নৰ জখলাডাল আৰু আগবঢ়াই লৈ যাব পাৰোঁ সেয়ে কামনা কৰিছোঁ আৰু সমূহ বিশ্বনাথবাসী ৰাইজৰ ওচৰত আমি আন্তৰিকতাৰে আমি আহ্বান জনাইছোঁ দলটো আমি ভাৰতীয় জনতা পাৰ্টিলৈ আহিছোঁ তাত যদি আমাৰ আগন্তুক দিনত কিবা কৰিবলগীয়া আছে সকলোৰে আমি হাতে হাত ধৰি আগবাঢ়ি যাম আৰু সমষ্টিবাসীৰ কাৰণে যিখিনি কৰিবলগীয়া আছে আমি সেনাপতিৰ দৰে থাকি পেলাই ভাৰতীয় জনতা পাৰ্টিক আমি সহায় সাৰথি কৰি যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ